নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেল পঢ়াশালীলৈ আদৰণি জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে সপ্তম শ্ৰেণীৰ প্ৰথম চেপ্টাৰৰ এটা টপিক লৈ আহিছোঁ, যাৰ নাম হৈছে সালোক সংশ্লেষণ। সালোক সংশ্লেষণক ইংৰাজীত কোৱা হয় ফটোচিনথেসিস। কি কোৱা হয়? ফটোচিনথেসিস। ফটো মানে হৈছে পোহৰ আৰু সিনথেসিস মানে হৈছে সংযোজন হোৱা। ঠিক আছে? ফটো মানে কি? পোহৰ আৰু সিনথেসিস মানে সংযোজন হোৱা। তোমালোকে জানা যে পৃথিৱীত যিমানবোৰ জীৱ আছে সকলোকে নিজৰ কাৰ্য সম্পাদন কৰিবলৈ কি লাগে? শক্তি লাগে। সেই শক্তি আমি ক'ৰ পৰা পাওঁ? খাদ্যৰ পৰা। আমি মানুহবোৰে ক'ৰ পৰা খাদ্য পাওঁ? উদ্ভিদ আৰু প্ৰাণীৰ পৰা। ঠিক তেনেদৰে উদ্ভিদৰ কি লাগে? খাদ্য লাগে। এতিয়া উদ্ভিদে খাদ্য ক'ৰ পৰা পায়? উদ্ভিদে কি কৰে? নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে। জানানে? সেইকাৰণে উদ্ভিদক কি বুলি কোৱা হয়? স্বপোষী জীৱ। ঠিক আছে? এতিয়া প্ৰশ্ন হ'ল, উদ্ভিদে ক'ত খাদ্য প্ৰস্তুত কৰে? কি? ক'ত খাদ্য প্ৰস্তুত কৰে? উদ্ভিদে নিজৰ পাতত কি কৰে? খাদ্য প্ৰস্তুত কৰে। যেনেকুৱা আমাৰ ঘৰত কি আছে? ৰান্ধনী ঘৰ আছে। ঠিক তেনেদৰে উদ্ভিদৰ কি আছে? পাত আছে, য'ত নেকি উদ্ভিদে কি কৰে? নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। যেনেকুৱা আমাক খাদ্য বনাবৰ কাৰণে কি লাগে? কিছুমান কেঁচা সামগ্ৰী লাগে। ঠিক তেনেদৰে উদ্ভিদকো খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে কিছুমান বস্তুৰ প্ৰয়োজন হয়। এক নম্বৰ হৈছে সূৰ্যৰ ৰশ্মি। খাদ্য প্ৰস্তুত কৰিবলৈ কি লাগে তাক? সূৰ্যৰ ৰশ্মি। 2 নম্বৰ পত্ৰহৰিত। পত্ৰহৰিত চাগে তোমালোকে নাজানা, মই কৈ দি আছোঁ অলপ পিছত। ঠিক আছে? 3 নম্বৰ কাৰ্বন ডাই অক্সাইড আৰু 4 নম্বৰ কি লাগে? পানী লাগে। কি কি লাগে? সূৰ্য ৰশ্মি, পত্ৰহৰিত, কাৰ্বন ডাই অক্সাইড আৰু পানী। সূৰ্য ৰশ্মি ক'ৰ পৰা পায়? সূৰ্যৰ পৰা। ঠিক আছে? এতিয়া পত্ৰহৰিত। পত্ৰহৰিত কি? উদ্ভিদৰ পাতত। ঠিক আছে? উদ্ভিদৰ পাতত কিছুমান সেউজীয়া ৰঞ্জক কণিকা আছে। তাক কি বুলি কোৱা হয়? পত্ৰহৰিত। যদি মাইক্ৰস্কোপেৰে উদ্ভিদৰ পাতত দেখা যায় তেন্তে কিছুমান সেউজীয়া ৰঞ্জক কণিকা দেখা পোৱা যাব। এইবোৰক কি বুলি কোৱা হয়? পত্ৰহৰিত। এই পত্ৰহৰিতৰ কাম কি? এই পত্ৰহৰিতে কি কৰে? উদ্ভিদে যে সূৰ্য ৰশ্মি গ্ৰহণ কৰে বা শোষণ কৰে, সেই সূৰ্য ৰশ্মিৰ পৰা কি কৰে? শক্তি আহৰণ কৰাত সহায় কৰে। কোনে সহায় কৰে? পত্ৰহৰিতে। বুজিছা? নেক্সট আহিল তোমাৰ আৰু এটা বস্তু লাগে, কৈছিলোঁ আগতে। কি লাগে? কাৰ্বন ডাই অক্সাইড। এতিয়া কাৰ্বন ডাই অক্সাইড ক'ত আছে? আমাৰ বায়ুমণ্ডলতে আছে। আমি নিশাহত কি গেছ এৰি দিওঁ? কাৰ্বন ডাই অক্সাইড গেছ। এই গেছ উদ্ভিদে গ্ৰহণ কৰে। কিদৰে গ্ৰহণ কৰে? উদ্ভিদৰ পাতত কিছুমান সৰু সৰু ছিদ্ৰ আছে। কি আছে? সৰু সৰু ছিদ্ৰ। এই ছিদ্ৰবোৰক কি বুলি কোৱা হয়? পত্ৰৰন্ধ্ৰ। এই ছিদ্ৰৰ সহায়ত উদ্ভিদে কি কৰে? কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে। ঠিক আছে? 3 নম্বৰ পানী। উদ্ভিদে পানী কিদৰে গ্ৰহণ কৰে? জানানে? উদ্ভিদে কি কৰে? নিজৰ শিপাৰ সহায়ত মাটিৰ তলৰ পৰা পানী কি কৰে? শোষণ কৰে। আৰু এই পানী খাদ্য প্ৰস্তুতকৰণত ব্যৱহাৰ কৰে। বুজিছা? তো উদ্ভিদক খাদ্য প্ৰস্তুত কৰিবলৈ কি কি লাগে?
সূৰ্যৰশ্মি, পত্ৰহৰিত, কাৰ্বন ডাই অক্সাইড আৰু পানী। এতিয়া টপিকটোৰ নাম কি আছিল? সালোক সংশ্লেষণ। এতিয়া সালোক সংশ্লেষণ কি? এইটো এটা প্ৰক্ৰিয়া বা পদ্ধতি, যিদৰে নেকি যি পদ্ধতিৰ দ্বাৰা নেকি উদ্ভিদে কি কৰে? নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। উদ্ভিদে কি কৰে? পাতত থকা সেউজীয়া ৰঞ্জক কণিকা, যাৰ নাম কি আছিল? পত্ৰহৰিত। এই পত্ৰহৰিতৰ দ্বাৰা সূৰ্যৰশ্মিৰ পৰা কি কৰে? শক্তি আহৰণ কৰে, আৰু এই শক্তিৰ দ্বাৰা কাৰ্বন ডাই অক্সাইড আৰু পানীক ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? সালোক সংশ্লেষণ। উদ্ভিদে কাৰ্বন ডাই অক্সাইড আৰু পানী, ঠিক আছে, সূৰ্যৰ ৰশ্মিৰ উপস্থিতিত পত্ৰহৰিতৰ দ্বাৰা কাৰ্বন ডাই অক্সাইড আৰু পানীৰ পৰা কি কৰে? কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে। কাৰ্বহাইড্ৰেট আৰু অক্সিজেন, এই কাৰ্বহাইড্ৰেটখিনিয়ে হ'ল উদ্ভিদৰ খাদ্য। এই কাৰ্বহাইড্ৰেটখিনি কি হ'ল? উদ্ভিদৰ খাদ্য। ইয়াক আমি শৰ্কৰা বুলিও জানো। আন এটা নাম কি? শৰ্কৰা। বুজিছা? আজিৰ কাৰণে এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু কিবা প্ৰব্লেম থাকিলে কমেণ্টৰ জৰিয়তে জনাবা, ঠিক আছে? আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবা। ধন্যবাদ।